চাপৰৰ ধীৰঘাটত বৃহৎ বাহিনীলৈ প্ৰশাসনৰ উচ্চে 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰিয়াৰজাৰ দ্বিতীয় খণ্ড গাঁও তথা ধীৰঘাট বজাৰত 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণৰ নামত চলে উচ্ছেদ অভিযান 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে ধীৰঘাট বজাৰৰ 342 নম্বৰ পট্টাৰ 469 নম্বৰ ডাগৰ 4 বিঘা 1 কঠা 19 লেচা মাটিৰ 1 বিঘা 25 লেচা মাটি 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত অধিগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে কিন্তু পট্টাদাৰে উপযুক্ত মূল্য তথা ক্ষতিপূৰণ নোপোৱাত উচ্চ ন্যায়ালয়ৰ কাষ চাপে ইতিমধ্যে গোচৰটো উচ্চ ন্যায়ালয়ত চলি থকাৰ মাজতে হঠাৎ মঙলবাৰে উচ্ছেদ কৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ আজি আমাৰ যিটো উচ্ছেদ অভিযান চলালে আমাৰ এই আৰিয়াৰজাৰত ধীৰঘাট আৰিয়াৰজাৰত আমাৰ 4 বিঘা 1 কাঠা 19 লেচা মাটি আছে আমি চাৰ্কেল অফিচাৰক ইয়াত এপ্লিকেশ্যন দিছিলোঁ তেখেত আহি আমাক মাটিখিনি জুখি দিছে জুখি দিয়াৰ পিছত আমাৰ ফাইনেল মাজত থকা দোকানখিনিও তেখেতে ভাঙিলে বিনা কোনো জাননী নিদিয়ালৈকে আৰু ক্ষতিপূৰণ নিদিয়ালৈকে ভাঙিলে আমি সেইকাৰণে দুখিত আমি চৰকাৰক এইটোৰ কাৰণে চৰকাৰক জগৰীয়া কৰিছোঁ আমাৰ প্ৰশাসনক জগৰীয়া কৰিছোঁ অহা 6 ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ত গোচৰৰ তাৰিখ আছিল কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়লৈ অপেক্ষা নকৰি চৰকাৰী প্ৰশাসনে উচ্চ ন্যায়ালয়ক অৱমাননা কৰি এই উচ্ছেদ চলাই বুলি অভিযোগ উত্থাপন কৰে প্ৰায় বজাৰখনত 50টাকৈ পৰিয়ালৰ শতাধিক দোকান উচ্ছেদৰ নামত ভাঙি পেলায় উচ্ছেদৰ ফলত দিশহাৰা হৈ পৰে দোকানীসকল ইয়াৰ উপৰি ইচ্ছাকৃতভাৱে নিৰ্মীয়মান 4 লেনযুক্ত পথৰ ভিতৰত নথকা দোকান ঘৰো ভাঙি দিয়াৰ অভিযোগ উঠে আনপিনে চক্ৰ বিষয়াগৰাকীয়ে জানিব দিয়া মতে চৰকাৰ আৰু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে উচ্ছেদ চলোৱা হৈছে কিন্তু গোচৰটো উচ্চ ন্যায়ালয়ত চলি আছে বুলি স্বীকাৰ কৰে চক্ৰ বিষয়াগৰাকীয়ে আৰিয়াৰজাৰ পাৰ্ট 2 ধীৰঘাটত উচ্ছেদ অভিযান চলিল আমি এই ধীৰঘাট বজাৰখন আমি যোৱা 16/3/2024 এটা ডিমাৰ্কেশ্যন কেছ কৰিছিলোঁ চাপৰ চাৰ্কেলৰ পৰা আহি আমাক এটা সীমা নিৰ্ধাৰিত কৰি দি যায় আমি তাৰ পিছত দেখিবলৈ পাওঁ আমাৰ যিখিনি দোকান পাৰ্ট আছিল সেই গোটেইখিনি দোকান আমাৰ ফাইনেল পাৰ্টত আছে আমি গভৰ্ণমেণ্টৰ তৰফৰ পৰা একো সা সুবিধা নোপোৱাৰ কাৰণে যিখিনি আমি কম্পজিশ্যন পাব লাগিছিল সেই কম্পজিশ্যন আমি পোৱা নাই তাৰ কাৰণে আমি এই উচ্ছেদ অভিযান হাইকোৰ্টৰ দ্বাৰাই আমি বন্ধ কৰি ৰাখিছিলোঁ কিন্তু চাপৰ চাৰ্কেল আৰু ধুবুৰী জিলা উপায়ুক্তৰ তত্ত্বাৱধানত আজি আমাৰ এই ধীৰঘাটত উচ্ছেদ অভিযান চলে এই উচ্ছেদ অভিযানত আমি তেখেতসকলক আমি ধিক্কাৰ দিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধিক্কাৰ দিছোঁ কিয়নো আমাৰ এই দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত থকা দোকানীবিলাকে এই উচ্ছেদ কৰি দিয়াৰ পিছত কলৈ যাব আমি চৰকাৰক এটা আবেদন জনাইছোঁ কোৰ্টৰ মাধ্যমত এটা আবেদন জনাইছোঁ ন্যায়িক তদন্ত কৰি আমাৰ এই দুখীয়া মানুহে যিখিনি কম্পজিশ্যন পাব লাগে সেই কম্পজিশ্যনখিনি যাতে দিয়ে আমার এই যে উচ্চতা করিবা লাগছে আমার যেহেতু হিন্দু মুসলমানের আমি তো হিন্দু মানুষ নাই আমি মুসলমান মানুষ তার জন্যই আমাদের এত দুঃখ এত কষ্ট আমাদের হ্যাঁ আমার পাট্টা মাটি থাকতে 1 বিঘা হ্যাঁ 1 বিঘা 25 লেচা মাটি আমাদের ফাইনাল পাট্টা পড়ছে সার্কেল অফিসার নিজে মাপ দিয়ে গেছে মন্ডলের মাপ দিয়ে গেছে হ্যাঁ উনি খুঁটি দিয়ে গেছে এখানে তোমার ফাইনাল পাট্টা আর পয়সা পাব লাগছে আমি পয়সা পাব নাই আপোনালোকে গম পাইছে যোৱা 6 মাহৰ পৰা ইয়াত নেশ্যনেল হাইৱে প্ৰজেক্টৰ কাম চলি আছে অলৰেডি মাটি অধিগ্ৰহণৰ কাম সমাপ্ত হৈছে আৰু সেই কাৰণতে আজি উচ্ছেদ অভিযান চলোৱা হৈছে আজি উচ্ছেদ অভিযান ঠায়ে ঠায়ে হৈছে বেছিভাগ ধীৰঘাট এৰিয়াত হৈছে তাৰপিছত আমাৰ টাউন এৰিয়াটো আছে কেইঘৰমান আৰু চিৰাকুটাৰ ফালে আছে নাই আমাৰ যে অফিচিয়েল ৰেকৰ্ড মতে তেওঁলোকৰ পাট্টা মাটিত অলপহে পৰিছে আৰু সেইখিনি অলৰেডি তেওঁলোকক কম্পেনচেশ্যন দিয়া হৈছে কিন্তু তেওঁলোকে কম্পেনচেশ্যন লোৱা নাই আৰু তেওঁলোকে মহামান্য আদালতত তেওঁলোকে এপ্লাইও কৰিছিল আৰু আদালতেও আমাৰ পক্ষে ৰায় দিছে আৰু ইমান দিন এইকাৰণে আমি উচ্ছেদো কৰা নাছিলোঁ তাতে এতিয়া আদালতৰ ৰায়ৰ পিছতে তাতে উচ্ছেদ অভিযান চলিছে
নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।